ইউৰিক এচিড হ'লে কেনেকুৱা ধৰণৰ খাদ্য খাব লাগে, আমি আমাৰ লাইফষ্টাইলটো কেনেধৰণে জীয়াব লাগে, ইয়াৰ ওপৰত মই আগতে ভিডিঅ' বনাইছোঁ। কিন্তু আজি আপোনালোকক কেইটামান এক্সাৰচাইজ দেখুৱাই দিব বিচাৰিছোঁ। যদি আপোনালোকৰ ইউৰিক এচিড বাঢ়ি আছে তেনেহ'লে এই এক্সাৰচাইজকেইটা আপোনালোকে সপ্তাহত 3 দিন মানে এদিন এৰি এদিন ঘৰত থাকিয়ে কৰিব পাৰিব। আপোনালোকে ইউৰিক এচিডৰ পৰা বহুতখিনি উপশম পাব। কিন্তু এটা কথা সদায় মনত ৰাখিব, অকল এই এক্সাৰচাইজকেইটা কৰিলেই নহ'ব, আপুনি আপোনালোকৰ লাইফষ্টাইল আপোনালোকে ফিক্স কৰিবই লাগিব। মানে লাইফষ্টাইল আপোনালোকে চেঞ্জ কৰিবই লাগিব, খোৱা লোৱাৰ ওপৰত ধ্যান দিবই লাগিব। আৰু সেই খোৱা লোৱা কেনেকুৱা ধৰণৰ কৰিব, ইউৰিক এচিড কেনেকৈ হয়, ইউৰিক এচিড হ'লে কি কি কৰিব লাগে, কি কি খাব লাগে, কি কি খাব নালাগে, ইয়াৰ ওপৰত মই বহু মাহ আগতে ভিডিঅ' বনাই থৈ দিছোঁ। সেই ভিডিঅ'টোৰ লিংক মই কমেণ্ট বক্সত দি দিম, সেই ভিডিঅ'টো চাই ল'ব। তাৰ লগত এই এক্সাৰচাইজকেইটা আপোনালোকে সপ্তাহত মিনিমাম 3 দিন কৰা আজিৰ পৰা আৰম্ভ কৰক। দেখিব ইউৰিক এচিডৰ পৰা আপোনালোকে অতি সোনকালে উপশম পাইছে। আহক এতিয়া এক্সাৰচাইজকেইটা আৰম্ভ কৰোঁ। ইউৰিক এচিড হ'লে যিহেতু আমাৰ গাঁঠিবোৰ বিষায়, আমাৰ ভৰিৰ গাঁঠিয়ে হওক, আঁঠু বা কঁকাল এনেকুৱা ধৰণৰ গাঁঠিবোৰ বিষায়, আমাৰ এলব' জইণ্টে হওক বা বুঢ়া আঙুলিৰ গাঁঠিয়ে হওক, এই গাঁঠিবোৰ বিষায়। গতিকে আমি এটা কথা ধ্যান দিব লাগিব যে আমি যিবোৰ এক্সাৰচাইজ কৰিম, সেই এক্সাৰচাইজবোৰত মানে এক্সাৰচাইজটো কৰা সময়খিনিত আমাৰ এটা বা এটাতকৈ বেছি গাঁঠি মানে জইণ্ট যাতে ইউজ হয় আৰু এটাতকৈ বেছি মাছল যাতে ইউজ হয়। মানে আমি কম্পাউণ্ড মুভমেণ্টবিলাকত অকণমান বেছিকৈ গুৰুত্ব দিব লাগিব। কম্পাউণ্ড এক্সাৰচাইজ সেইবোৰে যিবোৰ এক্সাৰচাইজত এটাতকৈ বেছি মাছল আৰু জইণ্ট ইউজ হয়। এতিয়া ফাৰ্ষ্ট এক্সাৰচাইজটো কৰিম। আগতেও কিছুমান ভিডিঅ'ত মই আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে এনেকৈ দুটা যদি ডাম্বেল কিনি ল'ব পাৰে বহুতেই ভাল। 2 কিলোৰে হওক 3 কিলোৰে হওক আপোনালোকৰ কমফৰ্টেবল হিচাপত দুটা ডাম্বেল কিনি ল'ব। নাইবা যদি ডাম্বেল আপোনালোকে কিনা নাই তেনেহ'লে 1 কিলো মানে 1 লিটাৰ বা 2 লিটাৰৰ বটল আপোনালোকে লৈ পেলাই এই ডাম্বেলৰ জেগাত ব্যৱহাৰ কৰিব পাৰে। আৰু ফাৰ্ষ্ট এক্সাৰচাইজটো হ'ল ডাম্বেল থ্ৰাষ্টাৰ। ডাম্বেল থ্ৰাষ্টাৰটো কৰিবৰ কাৰণে কি কৰিম, আমি ডাম্বেল দুটা এইটো পজিশ্যনত ল'ম, লৈ স্কোৱাট কৰিম ডাউন, আৰু ইয়াৰ পৰা ওপৰলৈকে উঠিম, উঠি ডাম্বেল দুটা ওপৰলৈকে উঠাই দিম। মই এইটো এক্সাৰচাইজ আগতেও দেখুৱাইছোঁ আপোনালোকক। স্কোৱাট যেতিয়া কৰিব, আমি ভৰি দুখন হিপ জইণ্টৰ তলত ৰাখিম, তলত ৰাখি গ্লুটছ একেবাৰে বেকলৈকে লৈ যাম, স্পাইন ষ্ট্ৰেইট থাকিব আৰু গ্লুটছ আৰু ফ্ল'ৰৰ মাজৰ এই গেপখিনি পেৰেলেল ৰাখিম, ৰাখি ওপৰলৈকে উঠিম আৰু ডাম্বেল দুটা ওপৰলৈকে উঠাই দিম। এনেকৈ আপোনালোকে এটা ছেটত 10 to 15 ৰেপিটেশ্যন কৰিব আৰু টোটেল ছেট আপোনালোকে 3 to 5 ছেট কৰিব। চ' এইটো হৈ গ'ল আপোনালোকৰ ফাৰ্ষ্ট এক্সাৰচাইজ। এতিয়া আহক ছেকেণ্ড এক্সাৰচাইজটো দেখোঁ। ছেকেণ্ড এক্সাৰচাইজটো হৈছে ডেডলিফ্ট এণ্ড বেণ্ড অভাৰ ৰ কম্বাইন। ডেডলিফ্ট আৰু বেণ্ড অভাৰ ৰ কম্বাইন আমি কেনেকৈ কৰিম, একেই আগৰ এক্সাৰচাইজটোৰ নিচিনাকৈ ষ্টেণ্ডিং পজিশ্যনটো হ'ব। আমি আমাৰ হিপ জইণ্টৰ তলত ভৰি দুটা ৰাখিম, ৰাখি ডাম্বেল দুটা এইটো পজিশ্যনত ল'ম, চাই লওক এবাৰ, এই পজিশ্যনটোত ল'ম, লৈ আমি যিমান পাৰোঁ গ্লুটছ বেকত উলিয়াই দিম, নীটো অকণমান বেণ্ড কৰিম। ইয়াতে 15 ডিগ্ৰী মানৰ এটা বেণ্ড এটা ৰাখিম, 10 to 15 ডিগ্ৰী মানৰ, আৰু ডাম্বেল দুটা ভৰিৰ কাষেদি এইটো পজিশ্যনত তললৈকে লৈ যাম, লৈ আমাৰ স্পাইনটো একেবাৰে ষ্ট্ৰেইট ৰাখিম, বেণ্ড কৰি নাৰাখিব, কমপ্লিট ষ্ট্ৰেইট, চেষ্ট আপ। আৰু তাৰপিছত ডাম্বেল দুটা ছাইডেদি এনেকৈ ওপৰলৈকে উঠাই লৈ আহিম, আকৌ তললৈকে লৈ যাম, আকৌ ষ্টেণ্ডিং পজিশ্যনলৈকে আহিম, মানে ষ্টাৰ্টিং পজিশ্যনলৈকে। মই আকৌ দুবাৰমান দেখুৱাই দিছোঁ। ডেডলিফ্ট, বেণ্ড অভাৰ ৰ, এগেইন ডেডলিফ্ট পজিশ্যন আৰু ষ্টেণ্ডিং পজিশ্যন। এইটো যেতিয়া কমপ্লিট কৰিম, সেইটো এটা ৰেপিটেশ্যন হ'ব। তেনেকৈ আপোনালোকে 10 to 15 ৰেপিটেশ্যন কৰিব এটা ছেটত, আৰু 3 to 5 ছেট কৰিব। এইটো হৈ গ'ল ছেকেণ্ড এক্সাৰচাইজ। এতিয়া আপোনালোকক 3 নম্বৰ এক্সাৰচাইজটো দেখুৱাই। 3 নম্বৰ এক্সাৰচাইজটো আমি লাঞ্জেছ আৰু লেটাৰেল ৰাইজ একেলগে কৰিম। আৰু সেইটো কৰিবৰ কাৰণে আমি এখন ভৰি আগত ল'ম, আনখন ভৰিৰ টো পিছফালে এনেকৈ উঠাই ল'ম, বেণ্ড কৰি ৰাখিম। এই পজিশ্যনটো চাই ল'ব, কমপ্লিটলি পেলাই নাৰাখিব ভৰিখন, এনেকৈ উঠাই ল'ম। আৰু ডাউন হ'ম, যেতিয়া ডাউন হ'ম হাত দুটা ওপৰলৈকে উঠিব, আৰু যেতিয়া ওপৰত উঠিম হাত দুটাও তললৈকে যাব। 1 2 3, এনেকৈ আমি 10 to 12 ৰেপিটেশ্যন কৰিম এখন ভৰিৰে। মানে প্ৰথমতে এখন ভৰি আগুৱাই লওঁ, লৈ 1 2 3 আপ টু 10 to 12 ৰেপিটেশ্যন। দেন আনখন ভৰি আগুৱাই লৈ পেলাই আমি ছেম এক্সাৰচাইজটো কৰিম, 1 2 3 আপ টু 10 to 12 ৰেপিটেশ্যন। চ' দুয়োখন ভৰিৰে যেতিয়া এবাৰ এবাৰ 10 to 12 ৰেপিটেশ্যন কৰিব, সেইটো এটা ছেট হ'ব। তেনেকৈ আমি এইটো 2 to 4 ছেটছ কৰিম। আৰু এটা ছেটৰ পৰা এটা ছেটৰ মাজত, আগৰ এক্সাৰচাইজ কেইটাৰ ক্ষেত্ৰতো সেই একেই, এটা ছেটৰ পৰা এটা ছেটৰ মাজত 30ৰ পৰা আপোনালোকে 60 ছেকেণ্ড ৰেষ্ট ল'ব। এতিয়া আহক 4 নম্বৰ এক্সাৰচাইজটো দেখুৱাই দিওঁ। 4 নম্বৰ এক্সাৰচাইজটো হ'ল ছিংগল হেণ্ড ডাম্বেল থ্ৰাষ্টাৰ। এইটোৰ কাৰণে আপোনালোকে এটা ডাম্বেল হ'লে হৈ যাব।
আৰু সেইটো এক্সাৰচাইজ কৰিবৰ কাৰণে আপোনালোকে যিকোনো এখন হাতত ডাম্বেলটো ল'ব, তললৈকে যাব, ডাম্বেলটো ফ্ল'ৰত টাচ কৰিব আৰু উঠাই আনি আপ এগেইন 1 1 আনখন হাত আপোনালোকে এনেকৈও ৰাখিব পাৰে বা নৰ্মেল এইটো পজিশ্যনটো ৰাখিব পাৰে 1 1 এতিয়া এটা বস্তু চাব, যেতিয়া ডাউন যাওঁতে আপোনাৰ স্পাইন কমপ্লিটলি ষ্ট্ৰেইট থাকিব, তলত ফ্ল'ৰত টাচ হ'ব আৰু 1 তেনেকৈ এখন হাতেৰে আপোনালোকে 10 to 20 ৰেপিটেশ্যন কৰিব। এখন হাত কমপ্লিট হোৱাৰ পিছত আনখন হাতেদি ছেম 10 to 20 ৰেপিটেশ্যন আৰু তেনেকৈ আপোনালোকে 4 to 6 ছেট কৰিব। গতিকে এই 4টা এক্সাৰচাইজ আপোনালোকে ঘৰতে থাকি কৰিব পাৰে। এই 4টা এক্সাৰচাইজে যে আপোনালোকৰ অকল ইউৰিক এচিডতে হেল্প কৰিব সেইটো নহয়, ই আপোনালোকৰ ফেট লছতো হেল্প কৰিব। আপোনালোকৰ থাই ফেটছ মানে ভৰিত জমা হোৱা চৰ্বি, তলপেটৰ চৰ্বি এই গোটেইখিনি কম হোৱাটো সহায় কৰে। লগতে ডায়েবেটিছ বা থাইৰইড যিকোনো লাইফষ্টাইল ডিজিজত এই এক্সাৰচাইজকেইটাই আপোনালোকক বহুতখিনি সহায় কৰিব। কিন্তু এটা কথা সদায় মনত ৰাখিব, অকল এক্সাৰচাইজ কৰিলেই নহ'ব, তাৰ লগত খোৱা লোৱাৰ ক্ষেত্ৰতো আপোনালোকে গুৰুত্ব দিব লাগিব। খোৱা লোৱা মানে এখন সুস্থ মানে খাদ্যাভ্যাস আপোনালোকে যদি মানে ফ'ল' কৰে, মানে হেল্ডি ডায়েট এখন যেতিয়া ফ'ল' কৰিব, তাৰ লগতে এক্সাৰচাইজকেইটা কৰিলেহে আপোনালোকে বেষ্ট ৰিজাল্ট পাব। গতিকে আজিৰ ভিডিঅ'টোত ইমানেই। নতুন ফিটনেছ ৰিলেটেড ভিডিঅ' লৈ মই অতি সোনকালে আহিম। ধন্যবাদ।